নমস্কাৰ জনাইছোঁ বন্ধুসকল, আইনটি ভিডিঅ'লৈ আৰু চাইছে খুব ধুনীয়া এখন গেটত আছোঁ। গেটখন আচলতে এখন আমাৰ ডিব্ৰু চৈখোৱাৰ সমীপতে আছে আৰু তালাপ গাঁও পঞ্চায়তে খুব ধুনীয়াকৈ এখন আদৰণি তোৰণ বনাইছে। বিশেষকৈ ডিব্ৰু চৈখোৱা আমাৰ বন ঘৰচীয়া ঘোঁৰাৰ বাবে বিখ্যাত। ঠিক তেনেকৈ ইয়াত খুব ধুনীয়াকৈ দুটা ঘোঁৰাৰ আৰ্হি স্থাপন কৰিছে আৰু এখন আদৰ্শ গাঁও পঞ্চায়ত কেনেকুৱা হয় মই আজি আপোনালোকক মোৰ ভিডিঅ'টোৰ মাজেৰে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ব'লকচোন যাওঁ। আৰু এফালে ৱালত দেখিবলৈ পাইছে আমি শৈশৱতে পঢ়ি অহা বিভিন্ন কবিতা যিবোৰ আমি আওৰাইছিলোঁ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ বেৰত। মানে সাংঘাতিক কিছু ব্যতিক্ৰমী পদক্ষেপ আৰু সেই বিশেষ ব্যক্তিজন মোৰ বন্ধুজনক মই চিনাকি কৰাই দিম। লগতে আৰু কিনো তেখেতে নিজৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰ মাজেৰে অঞ্চলটোক আগবঢ়াই লৈ যাব বিচাৰিছিল আৰু তেখেতৰ কাম কাজৰ জৰিয়তে অঞ্চলটোক উন্নয়নৰ বাট দেখুৱাবলৈ চেষ্টা কৰিছিল। সকলোখিনি দেখুৱাই আছোঁ আপোনালোকক। বলক। সিফালে যেনেকৈ এখন ৱাল কবিতা লিখা দেখিছিলোঁ ঠিক তেনেকৈ এইফালে এখন। আৰু মই প্ৰথমতে ভিডিঅ'টো এইখিনিতে চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ তালাপ গাঁও পঞ্চায়তৰ সভাপতি ডাঙৰীয়া, মোৰ বন্ধু মানৱজ্যোতি সোণোৱাল। নমস্কাৰ। তালাপ গাঁও পঞ্চায়তলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে বিশেষ কথাটো হ'ল আমাৰ বন্ধুৱে তালাপ গাঁও পঞ্চায়তৰ সভাপতি হোৱাৰ পৰা নিজৰ খুব ব্যতিক্ৰমী চিন্তাৰে ব্যতিক্ৰমী পদক্ষেপৰে কিছুমান কাম কাজ আগবঢ়াই আগবঢ়াই লৈ গৈছিল। গতিকে সেইখিনিকে আজি দেখুৱাম বুলি মই বিশেষকৈ তেখেতক অনুৰোধ কৰি পেলাই ইয়ালৈকে আহিছোঁ যে মই যাওঁ, এইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাইজেও জানক যে তেখেতে কি প্ৰচেষ্টা আগবঢ়াই লৈ যাব বিচাৰিছে। প্ৰথমেই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাৰ কামখিনি অকণমান চাবলৈ চেষ্টা কৰিম আমি। এফালে কি চিন্তাৰে আচলতে এখন বনোৱা হৈছিলে? আচলতে বৰ্তমান যিটো যুগ চলি আছে সেই যুগটোত আমি মন কৰিছোঁ বিশেষভাৱে আমাৰ যিটো যুৱ প্ৰজন্ম নৱপ্ৰজন্ম যিবিলাক উঠি আহিছে ল'ৰা ছোৱালীবিলাকে এই যিবিলাক আমাৰ ইয়াত আলোচনীবিলাক দেখিছে আপোনালোকে এইবিলাকৰ পৰা আঁতৰি গৈছে। ডিজিটেল যুগ, মোবাইলত ব্যস্ততা, ভিডিঅ' গেমত ব্যস্ততাৰ বাবে পাহৰণি গৰ্ভত গুচি গৈছে আৰু এই বিষয়বস্তুখিনি যাতে হেৰাই নাযাওক, যিহেতু আমাৰ কাৰণে খুব এটা ডাঙৰ স্মৃতি। সেই সময়ত আমি যেতিয়া ল'ৰালি অৱস্থাত আছিলোঁ তেতিয়া এইখিনিয়ে কিন্তু আমাক যথেষ্ট আমোদ আনিছিল। এই কিতাপবিলাকৰ পৰা, এই আলোচনীবিলাকৰ পৰা আমি যথেষ্টখিনি জ্ঞান আহৰণ কৰিব পাৰিছিলোঁ আৰু এইখিনি যাতে হেৰাই নাযাওক এই বিষয়ে ইয়াতে আমি যিহেতু এখন শিশু উদ্যান এখন নিৰ্মাণ কৰিছোঁ সৰুকৈ। শিশু উদ্যান এখন আছে। শিশু উদ্যানখন নিৰ্মাণ কৰাত যিহেতু ইয়াত সৰু বাচ্ছাবিলাক আহিব মাজে সময়ে, তেতিয়া এই বস্তুবিলাক দেখাৰ লগে লগে কি হয় জানিব বিচাৰিব। হয়তো অভিভাৱক আহিলে অভিভাৱকক সুধিব, অভিভাৱকে বস্তুটো বুজাই দিব। ঠিক তেনেকৈ মানে জ্ঞানৰ প্ৰসাৰ হওক বুলি আছিলোঁ। সেয়া বিস্ময়, ৰংমন আমি পঢ়িছিলোঁ, বিস্ময় পঢ়িছিলোঁ, মৌচাক। গতিকে বিভিন্ন ধৰণৰ টিংকলখনো আজিকালি পাবলৈ নায়েই। গতিকে খুব ধুনীয়াকৈ ইয়াত তেখেতে বেৰত আচলতে অংকন কৰি ৰাখিছে কিতাপ। আৰু এই লেম্পটো আজিকালি দেখি পোৱা নাযায়, কেৰাচিন তেলো আজিকালি মানে পোৱা নাযায়। এইটো এটা শিশুসকলক মানে বুজাবলৈ আচলতে থোৱা যেন হৈছে। তাৰপিছত এইফালে অকণমান দেখাই দিয়কচোন। এইফালে এইটো আচলতে চেল্ফি পইণ্ট নেকি বাৰু? এইটো চেল্ফি পইণ্ট হয়। প্ৰথমতে হ'ল আমাৰ পঞ্চায়তটোত প্ৰতিখন গাঁও পঞ্চায়তৰে এনেকুৱা এখন বৰ্ড পাব। কিন্তু এনেকুৱা এখন প্ৰতিখন গাঁও পঞ্চায়ততে পাব এনেকুৱা এখন বৰ্ড। কিন্তু বৰ্ডখনৰ পিছফালে যাতে ব্যৱহাৰ হওক, কিবা এটা যাতে আমি কৰি আমাৰ বাচ্ছাবিলাকক বা ল'ৰা ছোৱালীবিলাকক যাতে দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ। আৰু পাখি লগা এইটো কাৰণে দিছোঁ, এইটো প্ৰায় ময়ো অন্য ঠাইত দেখা বস্তুৱে হয়, কিন্তু মোৰ দৃষ্টিভংগী আছে যাতে আমি যিকোনো বস্তু উচ্চ আকাংক্ষা লৈ কিনে যাতে আগবাঢ়ি যাব পাৰোঁ। আৰু সেইবাবে এই চেল্ফি পইণ্ট এটা আমি বনাইছিলোঁ। আৰু বিশেষকৈ মই মানে এফালে ঝুলনা আছে, শিশু উদ্যান এখন আছে আচলতে। এইফালে ধৰক শিশুসকলে ইয়াত যাতে খেলিব পাৰে তাৰ খুব ধুনীয়া এটা ব্যৱস্থা কৰিছে। লগতে মই বন্ধুক দেখুৱাবলৈ কওঁ আপোনাৰ এখন শিশু উদ্যান সাধাৰণতে সাংঘাতিক এটা ব্যতিক্ৰমী পদক্ষেপ। আজিলৈকে মানে কোনো এখন পঞ্চায়তত এনেকুৱা এখন শিশু উদ্যান আচলতে দেখা নাই। এইটো কি চিন্তাৰে আচলতে আপুনি আগবঢ়াই লৈ আহিছিলে এই কামটো? হয়, আমি যেতিয়া গাঁও পঞ্চায়তৰ দায়িত্বটো লৈছিলোঁ, গাঁও পঞ্চায়তখনৰ দায়িত্ব লৈছিলোঁ তেতিয়া আৰম্ভণিৰ পৰাই আমি এটা বস্তু মন কৰিছিলোঁ যে আমাৰ এই তালাপ গাঁও পঞ্চায়তৰ প্ৰায় 15-20 কিলোমিটাৰ আশে পাশে তেনেকুৱা কোনো ধৰণৰ শিশুসকলৰ খেলা ঠাই নাই।
যাৰ বাবে তেখেতলোকৰ মানসিক বিকাশৰ ক্ষেত্ৰত হয়তো কিবা বাধা আহিব পাৰে বুলি ভাবি আমি দায়িত্ব লোৱাৰ পিছতে আমি ৰাষ্ট্ৰীয় বঁটা পোৱা টকাৰে আমি এই শিশু উদ্যানখন সৰুকৈ আমি নিৰ্মাণ কৰিবলৈ প্ৰয়াস এটা কৰিছিলোঁ আৰু শেষত ইয়াতে যিবিলাক শিশুসকলৰ উপস্থিতি আমাক সঁচাকৈ আপ্লুত কৰিছে। যথেষ্ট সংখ্যক শিশু পুৱা গধূলি আহি ইয়াতে খেলা ধূলা কৰে। আৰু বিশেষকৈ কম মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইটা ইতিমধ্যে বঁটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নিজৰ ব্যতিক্ৰমী চিন্তাধাৰাৰে কাম কৰাৰ বাবে আৰু তেখেত আঁচনিবোৰ খুব সুন্দৰভাৱে ৰূপায়ণ কৰাৰ বাবে আৰু লগতে এফালে গাড়ীৰ গেৰেজ এটা আছে, এইবোৰ বিনামূলীয়ানে আপোনাৰ হেৰি দিয়া হয়। এইখিনি আচলতে আমাৰ মাহেকীয়া চিষ্টেমত আমি ইয়াৰ পৰা টকা আমি ভাড়া টকা পাওঁ পঞ্চায়তখনে। আৰু এইটো বনোৱাৰো এটা উদ্দেশ্য আছিল আমাৰ। আমি যিহেতু আমি পঞ্চায়ত নিৰ্বাচন যেতিয়া খেলোঁ এজন প্ৰতিনিধিয়ে, আমি নিৰ্বাচনৰ আগমুহূৰ্তত আমি 2-3খন গাড়ী লৈ ৰাইজৰ মাজলৈ যাওঁ, কোনোবা ডাঙৰ নেতাৰ দৰে, কোনোবা ডাঙৰ মন্ত্ৰীৰ দৰে যাওঁ 2-3খন 4খন গাড়ী লৈ। কিন্তু যেতিয়া ৰাইজৰ কিবা এটা সৰুকৈ হ'লেও বিপদ এটা যেতিয়া আহে বা সমস্যা এটা আহে, সেই সমস্যাটো আমি সমাধান কৰিব নোৱাৰিলে সেই সময়ৰ সেই কথাখিনি মোক খুব মনত দহিছিলে, যাৰ কাৰণে চিন্তা কৰিছিলোঁ পঞ্চায়তৰ এটা নিজা পুঁজি সৃষ্টি হওক, যাৰ পৰা সৰু সৰু যিবিলাক সমস্যা আছে ৰাইজৰ সেই সমস্যাবিলাক সমাধান কৰিম বুলিয়ে এই যিটো গাড়ী পাৰ্কিঙৰ আমি ষ্টেণ্ড এটা বনাইছোঁ, সেই ষ্টেণ্ডটোৰ টকাৰে এতিয়া বৰ্তমান আমি যথেষ্ট সংখ্যক কাম কৰিছোঁ। আৰু আপোনালোকে প্ৰায় দেখিবলৈ পাইছে মোৰ সামাজিক মাধ্যমতো আমি আমাৰ এই কাৰ পাৰ্কিঙৰ টকাৰে আমি কৰোণাৰ সময়ত যথেষ্টখিনি আমি সহায় কৰিছোঁ। গৰ্ভৱতী মহিলাক পঞ্চায়তৰ ফালৰ পৰা নিজাববীয়াকৈ 1000 টকাকৈ আমি চেক প্ৰদান কৰিছিলোঁ। যিহেতু চৰকাৰখনে সেই সময়ত দাইল চাউল এইবিলাক প্ৰদান কৰাৰ পিছতো যিহেতু কাম কৰিবলৈ তেনেকুৱা বিশেষ ঠাই নাছিল বাবে তেখেতৰ ঘৰৰ যিজন মেইন মানুহজনে হয়তো হাজিৰা কৰিবলৈ অসুবিধা আছিল। আৰু গৰ্ভৱতী মহিলাগৰাকীক তেনেকুৱা পুষ্টিকৰ খাদ্যৰ ভিতৰত পৰক বুলি আমি হৰলিক্সৰ পৰা আদি কৰি অন্যান্য কিবা এটা সামগ্ৰী কিনি খাব পাৰোঁ প্ৰটিন জাতীয়, তো সেইবাবে আমি তেখেতলোকক 1000 টকা দিছিলোঁ। আমি থাৰ্মো স্কেনাৰ দিছিলোঁ, অক্সিজেন মিটাৰ অক্সিমিটাৰ প্ৰদান পঞ্চায়তৰ নিজৰ পুঁজিৰ পৰা অন্য ধৰণে ধৰক গাঁও পঞ্চায়ত এখনে ৰাস্তা পদূলি বনাই নলা বনাই সেইখিনি আমিও বনাইছোঁ, যথেষ্ট সংখ্যক বনাইছোঁ। আৰু আমি শদিয়া সমষ্টিটো যথেষ্ট সংখ্যক চৰকাৰী যি কেন্দ্ৰীয় চৰকাৰী যি ফাণ্ড, সেই ফাণ্ডৰ টকাৰে হায়েষ্ট আমি আঁচনি ধৰা গাঁও পঞ্চায়তখনে তালাপ গাঁও পঞ্চায়ত। তাৰোপৰি আমি নিজাববীয়াকৈ পঞ্চায়তখনে কি কৰিব পাৰোঁ, ৰাইজক কি ধৰণে সকাহ দিব পাৰোঁ বা ৰাইজৰ বিপদৰ সময়ত কি ধৰণে থিয় হ'ব পাৰোঁ, সেই বস্তুবিলাক চিন্তা চৰ্চা কৰি আমি এনেধৰণৰ পদক্ষেপবিলাক লৈছিলোঁ। যাত আৰু এটা এইখিনিতে ক'ব বিচাৰিছোঁ, আমাৰ আজি 5-6 মাহমানৰ আগতে আমাৰ যি শিক্ষক দিৱস আছিলে, সেই শিক্ষক দিৱসত আমাৰ ইয়াৰ কাষৰে এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক এজন ৰিটায়াৰ হৈছে, কোনো ধৰণৰ দৰমহা নোপোৱাকৈ। তেখেতকো আমি 1000 টকাকৈ মাহে ইয়াৰ পৰাই দি আছোঁ বৰ্তমানলৈকে। সাংঘাতিক আচলতে ব্যতিক্ৰমী পদক্ষেপ। তেখেতে পঞ্চায়তৰ বিভিন্ন পুঁজিৰ পৰা মানে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আঁচনিখিনিৰ কথা বাদে দিছোঁ, সেইখিনিতো খুব সুন্দৰভাৱে সুপৰিকল্পিতভাৱে ইয়াত আমাৰ তালাপ গাঁও পঞ্চায়তত খুব ধুনীয়াকৈ কৰিছে কামখিনি। তাৰ উপৰিও নিজৰ পঞ্চায়তৰ টকাৰে ব্যতিক্ৰমী পদক্ষেপেৰে বিভিন্ন ধৰণৰ কাম কৰিছে নিজৰ পইচাৰে। আপুনি দেখিবলৈ পাব কৰোণাৰ সময়ত বিভিন্ন তেখেতে থাৰ্মো স্কেনাৰ পৰা আদি কৰি খোৱা সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদান কৰিছিল। লগতে এইফালে দেখিছে এখন মই পাৰ্কখন দেখুৱাইছিলোঁ আপোনালোকক। এই পাৰ্কখন আচলতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মানে এই পঞ্চায়তখনক পুৰস্কাৰ প্ৰদান কৰিছিল। এই পুৰস্কাৰ প্ৰদানস্বৰূপে কিছু ধন প্ৰদান কৰিছিল। তাৰ পৰিপ্ৰেক্ষিততে এই পাৰ্কখন বনোৱা হৈছিলে যাতে কণ শিশুসকলে ইয়াত আহি খেলিব পাৰে। পঞ্চায়তৰ কাৰ্যকাল প্ৰায় শেষ হৈ আহিল, প্ৰায় শেষ হ'লেই বুলি ক'ব পাৰি। তথাপিও মই শেষৰ সময়ছোৱাত হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ এখন আদৰ্শ গাঁও পঞ্চায়ত আচলতে কেনেকুৱা হয় বুলি যদি কোনোবাই প্ৰশ্ন কৰে তেতিয়াহ'লে মই ক'ম হয় আমাৰ গাঁও পঞ্চায়তখনক আদৰ্শ গাঁও পঞ্চায়ত বুলি ক'ব পাৰি, কাৰণ সকলোখিনি প্ৰায় সা সুবিধা আছে ইয়াতে। যদি একুৱাগাৰ্ডৰ পানী কোনোবা এখন গাঁও পঞ্চায়তত আপুনি যদি একুৱাগাৰ্ডৰ পানী খাবলৈ পাইছে তেতিয়া খুব ভাল কথা। কিন্তু আমি আমাৰ তালাপ গাঁও পঞ্চায়তত দেখিছে আপোনালোকে একুৱাগাৰ্ডৰ পানী আপুনি খাব পাৰিব। পিছফালে খুব ধুনীয়া এটা আপোনাৰ মিটিং চিটিং কৰিব পৰা খুব ধুনীয়া এটা হল আছে আৰু এইফালে বিশেষকৈ ল'বলগীয়া কথাটো হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেখিছে, ৰত্নগৰ্ভা মোৰ অসম ভূমিত তোমাৰ সমন্বয় আহিয়ে আজিও সিঁচি যায় পাহাৰ ভৈয়াম একাকাৰ কৰি সম্প্ৰীতিৰ অমীয়া বাণী। খুব ধুনীয়াকৈ বিষ্ণু ৰাভা অংকন কৰিছে, তেখেতৰ এটা বাণী ইয়াত লিপিবদ্ধ কৰা হৈছে। ভিতৰত লগত যদি যায় আপোনালোকে ভিতৰত দেখিবলৈ পাব অসমৰ বিভিন্ন মুখী ব্যক্তিসকলৰ প্ৰতিচ্ছবি ভিতৰতে ৰখা হৈছে, যাতে কোনোবা যদি আহে ইয়ালৈ যে কণ শিশুসকলে যদি আহে এখেত কোন তেতিয়াহ'লে চিনি পাবলৈ খুব সহজ হ'ব। লগতে আৰু সেইফালে যদি আপোনালোকে মই পুনৰ যদি কওঁ
পাৰ্কখনৰ পাছফালে খুব ধুনীয়াকৈ কণ কণ শিশুসকলে মানে ভাল পোৱা কিছুমান কাৰ্টুনৰ ছবি আছে, সিংহৰ ছবি আছে। গতিকে এখন সামগ্ৰিকভাৱে পঞ্চায়তৰ চৌহদটো যদি আহে আপুনি, তেন্তে পঞ্চায়ত বুলি নাভাবিব, তাৰমানে পাৰ্ক এখনলৈ আহিছোঁ নেকি। ইয়াৰ উপৰিও ভিতৰত খুব ধুনীয়াকৈ আলহী বহিব পৰা বা আদি কৰি আটাইখিনি সুবিধা খুব ধুনীয়াকৈ দেখুৱাইছে। গতিকে ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। অনুমতি লৈ ভিতৰলৈ সোমাবলৈ বিচাৰিছোঁ। তেখেতলোক যিহেতু কামত ব্যস্ত, গতিকে মই অকণমান কম সময় ল'ম। খুব ধুনীয়া এটা ভিতৰৰ খুব ধুনীয়া পৰিৱেশ। এইটো আচলতে এনেকুৱা ধৰণৰ পৰিৱেশ সঁচা কথা ক'বলৈ গ'লে ব্লকতো দেখা নাই আজিলৈকে। এখন পঞ্চায়তত এনেকুৱা ধৰণৰ পৰিৱেশ খুব ধুনীয়াকৈ ভিতৰৰ বস্তুবিলাক খুব ধুনীয়াকৈ ছিষ্টেমেটিককৈ সজোৱা আছে। ব্লককৈ খুব ধুনীয়াকৈ তেখেতলোকে নিজৰ কাৰ্য সমাপন কৰি আছে। কম্পিউটাৰ ছেকশ্যনৰ পৰা আদি কৰি গোটেইখিনি তেখেতলোকৰ নিজৰ কাম কাজ, দৈনন্দিন যি কাম কাজ, পঞ্চায়তৰ অঞ্চলৰ যি কাম কাজ খুব ধুনীয়াকৈ ইয়াৰ পৰা তেখেতলোকে কৰি আহিছে। বিশেষকৈ মোৰ দেখুওৱা এটাই উদ্দেশ্য হ'ল যে ইমান ধুনীয়া, ইমান পৰিপাটি, ইমান ছিষ্টেমেটিক এনেকুৱা ধৰণৰ বস্তু আচলতে খুব কমেই দেখা যায়। গতিকে আগলৈ আমি চাওঁচোন। মই বৰ্তমান তালাপ গাঁও পঞ্চায়তৰ অতিথি কক্ষত বহি আছোঁ, য'ত আলহী অতিথি আহিলে বা বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ কিছুমান আলোচনাও হয়। ইয়াত খুব ধুনীয়াকৈ এনেকুৱা ধৰণৰ পৰিৱেশ এটা পঞ্চায়তত মই কৈ আছোঁ বাৰে বাৰে যে এনেকুৱা ধৰণৰ বেলেগ পঞ্চায়ত মই আজিলৈকে দেখাই নাই। সেইকাৰণে কৈ আছোঁ মই এখন আদৰ্শ গাঁও পঞ্চায়ত বুলি। খুব ধুনীয়াকৈ পৰিৱেশ এইখিনি মানে এটা সাংঘাতিক মানে মানুহৰ ঘৰুৱা ভিতৰৰ পৰিৱেশ নিচিনা। আদৰি কি বুলি ক'ব, ইমান ধুনীয়া এটা ব্যতিক্ৰমী কাম কাজেৰে আপুনি ইমান ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে। আৰু পঞ্চায়তৰ কাৰ্যকাল প্ৰায় শেষে হ'ল। আমি পঞ্চায়তৰ কামত আলোচনাৰ মাধ্যমেৰে যিমানখিনি পাৰোঁ ৰাইজৰ লগত সমিল মিলাই ৰাইজৰ যিবিলাক মুখ্য দাবী সেইবিলাকক আমি আগভাগ দিছিলোঁ। ঠিক তেনেকৈ মানে আমি পঞ্চায়তৰ অন্যান্য যিবিলাক ইতিমধ্যে অৱগত কৰি গৈছোঁৱে যে পঞ্চায়ত এখনে বিভিন্ন কাম কাজ চৰকাৰৰ ফালৰ পৰা অহা টকাবিলাকেদি কৰেই, কিন্তু নিজাববীয়াকৈ কৰিম বুলি ক'লে কৰিব পাৰে। পঞ্চায়ত এখনে কি কৰিব পাৰে তাকে আমি গোটেই তালাপ গাঁও পঞ্চায়তৰ যিমান কৰ্মচাৰী আছে, যিমান ৱাৰ্ড সদস্য আছে বা পঞ্চায়তৰ লগত জড়িত শুভাকাংক্ষীসকলৰ লগত আলোচনা কৰি পঞ্চায়তখনে কি কৰিব পাৰে নোৱাৰে গোটেই বস্তুটো আমি ৰাইজক এবাৰ দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। আমি বিশেষকৈ কিছুমান কিতাপ পত্ৰ দিয়াৰ পৰা, কাৰোবাক এডমিশ্যন ফিজ দিয়াৰ পৰা, চাইকেল দিয়াৰ পৰা এই বিভিন্ন ধৰণৰ পদক্ষেপ দেখি আহিছোঁ তাৰমানে। আৰু বিশেষকৈ পঞ্চায়তৰ কাৰ্যকাল লৈয়ে তেখেতে যি ক'ৰবাত 20 টকা, ক'ৰবাত 30 টকা, যেনেকৈ ধৰক পঞ্চায়তৰ যিখন কাগজ প্ৰমাণ পত্ৰখন ল'বলৈ আহে বিভিন্ন দুখীয়া মানুহ আহে, এই ক্ষেত্ৰত প্ৰথমতে ফ্ৰী কৰি দিছিল। লগতে এই ব্যতিক্ৰমী কিছুমান পদক্ষেপে আচলতে অঞ্চলটোক উন্নয়ন কৰিবলৈ সদায় চেষ্টা কৰি আছিল। আচলতে আমি বৰ্তমান সময়লৈকে আমি পঞ্চায়তৰ যিখন ৰেচিডেণ্ট বাসিন্দা প্ৰমাণ পত্ৰ, বাসিন্দা প্ৰমাণ পত্ৰ যদি আমি হিচাপত চাবলৈ যাওঁ, যদি এখন বাসিন্দা প্ৰমাণ 20 টকাকৈ লয়, আমি প্ৰায় 6,000ৰ ওপৰত বাসিন্দা প্ৰমাণ পত্ৰ ৰাইজক প্ৰদান কৰিছোঁ। যদি সেই অনুপাতে চাব যাওঁ, আমি প্ৰায় 1,20,000 মান টকাৰ ওপৰত আমি ৰাইজক উপহাৰ হিচাপে দিছোঁ। যিহেতু প্ৰতিজন ব্যক্তিক আমি গাঁও পঞ্চায়তখনে একো দিব নোৱাৰিলেও সেই একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা সেইসকল ব্যক্তিয়ে সকাহ পাওক বুলি আমি স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰখনো বিনামূলীয়া কৰি ৰাখিছোঁ বৰ্তমানলৈকে। তাৰোপৰি ইতিমধ্যে আপুনি অৱগত কৰিছে চাইকেল দিয়া ব্যৱস্থা আমি কৰিছোঁ। এনেকুৱা এগৰাকী ব্যক্তিক আমি আগবঢ়াইছোঁ যি আমাৰ মহিলাসকলে হয়তো তেনেকুৱা কাম এটা কৰিবলৈ সাহস নকৰে, কিন্তু এগৰাকী মহিলাই যিটো কাম লৈ আদৰ্শ হিচাপে আগবঢ়াই লৈ গৈছিলে, সেই মহিলাগৰাকীক আমি সমাজৰ আগত চিনাকি কৰি আদৰ্শৱান মহিলা হিচাপে তেখেতক আমি আগবঢ়াই লৈ যাবলৈ আমিও যত্ন কৰিছিলোঁ। আৰু আমি আমাৰ 26 জানুৱাৰী হওক 15 আগষ্টত হওক আমি তালাপ গাঁও পঞ্চায়তে অকণমান অনুষ্ঠান এটা পাতি আমি যিমানখিনি পাৰোঁ সেই অনুষ্ঠানসমূহৰ জৰিয়তে আমি সেইসকল ব্যক্তিক সম্বৰ্ধনা, কৃতজ্ঞতা তেনেকৈ আমি দি যাবলৈ প্ৰয়াস কৰোঁ। আৰু আমি বি ফাৰ্ম ষ্টুডেণ্টলৈকেও আমি তেখেতৰ এডমিশ্যনৰ ক্ষেত্ৰত সহায় কৰিছোঁ। আমি মেডিকেলৰ ক্ষেত্ৰতো সহায় কৰিছোঁ, আমি ক্ৰীড়াৰ ক্ষেত্ৰতো সহায় কৰিছোঁ, শৈক্ষিক ক্ষেত্ৰখনতো আমি তালাপ গাঁও পঞ্চায়তে নিজা গাঁও পঞ্চায়তৰ উঠোৱাৰ যিটো পুঁজি, সংগৃহীত পুঁজি, সেই পুঁজিৰ পৰা আমি সহায় কৰি যাবলৈ যত্ন কৰি আহিছোঁ বৰ্তমানলৈকে। ইতিমধ্যে মোৰ 5টা বছৰ সমাপন হৈ গৈছে। তৎসত্ত্বেও সৰু সুৰা যি এটা কাম এতিয়াও আমাৰ পঞ্চায়ত বডিটোৰ লগত আলোচনা কৰি আমি কামখিনি কৰি যাবলৈ চেষ্টা কৰি আছোঁ। আটাইতকৈ আৰু কথা কিছুমান আছে, আপোনালোকে যদি তালাপ গাঁও পঞ্চায়তৰ ফিল্ডলৈ যায় তেতিয়া দেখিব যে ফিল্ডখন খুব ব্যতিক্ৰমভাৱে ষ্টেডিয়াম আকাৰে মানে বনাবলৈ চেষ্টা কৰিছে আৰু খেলা ধূলাৰ এটা পৰিৱেশ গঢ়িবলৈ চেষ্টা কৰিছে। ইয়াত তাত দৈনন্দিন এতিয়া খেল ধেমালি চলিয়ে থাকে, ল'ৰাবিলাকে প্ৰেক্টিছ কৰিয়ে থাকে। গতিকে সামগ্ৰিক দিশৰ পৰা শৈক্ষিক, সামাজিক, ক্ৰীড়া আৰু বিভিন্ন দিশৰ উন্নয়নৰ ক্ষেত্ৰত যাতে পঞ্চায়তটোৱে যাতে পঞ্চায়তৰ ৰাইজে যাতে সুফল পায় তাৰ বাবে সদায় চেষ্টা কৰিয়ে আহিছে। লগত আছে ভাইটি ঋতু। কি ক'বা, বিভিন্ন ধৰণৰ পদক্ষেপ আৰু পঞ্চায়তৰ কাৰ্যকাল শেষেই হ'ল, শেষ সময়ত আমি অকণমান চাওঁ বুলি আহিছোঁ। গতিকে তোমাৰ ফালৰ পৰা হয় মৃণাল দা, তালাপ গাঁও পঞ্চায়ত আজি গোটেই হয়তো ভাৰতবৰ্ষৰ ভিতৰতে এখন শ্ৰেষ্ঠ গাঁও পঞ্চায়ত বুলি ক'লেও ভুল কৰা নহ'ব। কেইবাটাও ৰাষ্ট্ৰীয়
পুৰস্কাৰে সমৃদ্ধ এখন গাঁও পঞ্চায়ত। বিগত 5টা বছৰত আমি নিশ্চয়কৈ দেখি আহিছোঁ, যিহেতু আমি তালাপৰে বাসিন্দা, তালাপতে ডাঙৰ হৈছোঁ বুলি ক'লেও বেয়া নহয়। গতিকে 5টা বছৰত আমি দেখিছোঁ অন্যান্য পঞ্চায়তবিলাকৰ তুলনাত তালাপ গ্ৰাম পঞ্চায়তে যথেষ্টখিনি ব্যতিক্ৰমীৰ ওপৰত কামবিলাক কৰিবলৈ চেষ্টা কৰি আহিছে। আন নালাগে এটা সৰু উদাহৰণ দিবলৈ ক'লে এই ষ্টেডিয়ামটোকে এটা দেখিবলৈ পোৱা গ'লে কোনো গাঁও পঞ্চায়তত হয়তো এনেকুৱা ষ্টেডিয়াম আজিলৈকে নাই চাগে, মোৰ মতে মইতো দেখা নাই ক'তো, এইখনেই হয়তো প্ৰথম। আমাৰ চৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত তালাপ গাঁও পঞ্চায়তত এইটোৱে প্ৰথম। এনেকুৱা এটা মানে পঞ্চায়ত লেভেলৰ মানে পঞ্চায়ত এখনে এনেকুৱা এটা ষ্টেডিয়াম বনোৱাটো এটা ভাবিবলগীয়া কথা। গতিকে ভাল পদক্ষেপ, আমি 5টা বছৰত ভালেই দেখি আহিছোঁ। তালাপৰ বজাৰত CCTV কেমেৰা পৰ্যন্ত দেখিছোঁ, হয়তো কোনো গাঁও পঞ্চায়ততে সেইবিলাক দেখা নাই। এনেই গতানুগতিক কামবিলাকতো গাঁও পঞ্চায়তবিলাকে কৰি আহিছে। গতিকে ব্যতিক্ৰম বুলি ক'লে মানে সেই কিছুমান ব্যতিক্ৰমী আছে, নথকা নহয়, যিখিনিৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। গাঁও পঞ্চায়তৰ অন্তৰ্গত তালাপ নগৰ খেলপথাৰত, আৰু খেলপথাৰত দেখিছে কণ ভাইটি ভণ্টিসকলে খেলি আছে, বল খেলি আছে। ভণ্টিয়ে কাবাডী যথেষ্ট ধুনীয়া খেলে। নামটো কি আছিলে তোমাৰ? জোনালী তিৰ্কি। এতিয়া ফিল্ডখন ভাল লাগিছেনে? আগতকৈ বহুত ধুনীয়া কৰি দিছে। আৰু ফুটবল খেলৰ পৰা আদি কৰি আৰু বিভিন্ন ধৰণৰ খেলৰ ক্ষেত্ৰতো তেখেতে সহায় আগবঢ়াইছে। আৰু এফালেও আছে ভাইটি, এফালে কি নাম? ইৰফান আলী। খেলি আছা? কোন ক্লাছত পঢ়া? ক্লাছ 8। কেনেকুৱা লাগিছে খেলি? কেনেকুৱা লাগিছে? ভালে লাগিছে। ফিল্ডখনৰ বিষয়ে কিবা ক'বা? ফিল্ডখনৰ বিষয়ে বহুত ভাল লাগিছে আৰু আগতকৈ বহুত ধুনীয়া বনাই দিছে ফিল্ডখন। ধুনীয়া বনাই দিছে ন? মানে বহুকেইটা ভাইটি আছে, আৰু কোনোবা এটা ভাইটি কিবা ক'বা? কেনেকুৱা লাগিছে? ভাল লাগিছে। নাম কি? ক্ৰিছ মুণ্ডা। ভাল লাগিছে? একদম ফিল্ডখন অকণমান সুবিধা কৰি দিছে আগতকৈ। তোমাৰ নামটো কি আছিলে? কল্পজিত চেতিয়া। খেলি আছা? প্ৰেক্টিচ চলি আছে? আগতকৈ অলপ সুবিধা পাইছা ফিল্ডখনৰ ক্ষেত্ৰত? তোমাৰ নাম কি আছিলে? মহম্মদ ইমৰান আলী। ইমৰান আলী। কেনেকুৱা পাইছা? ভাল লাগিছে, ফিল্ডটো আগতকৈ অলপ ভাল হৈ গৈছে, চাফা থাকে, অলপ বনাই দিছে। চবে প্ৰেক্টিচ কৰিব আহে, অলপ মিলিজুলি ভাল লাগিছে। ভাল লাগিছে। আৰু পঞ্চায়তত পাৰ্ক চাৰ্কৰ পৰা আদি কৰি গোটেইখিনি কৰিবলৈ চেষ্টা কৰিছে দাদাই? কৰিছে, যথেষ্টখিনি কৰিছে, আমাৰ লগত সহায় কৰিছে, বহুত কৰিছে। যথেষ্ট তেখেতে সহায় কৰিবলৈ চেষ্টা কৰিছে। আচলতে তাৰ এটা নিদৰ্শন হিচাপে খুব ধুনীয়াকৈ এইফালে ফিল্ডখনো খুব ধুনীয়াকৈ তেখেতে সুপৰিকল্পিতভাৱে আচলতে চাৰিওফালে ফেঞ্চিং লগাৰ পৰা আদি কৰি খুব ধুনীয়াকৈ ব্যৱস্থাবিলাক কৰি দিছে। MGNREGA ধৰণেৰে আমি সাধাৰণতে গাঁৱৰ ৰাস্তা বনাই বুলিহে ভাবোঁ, কিন্তু এই সম্পূৰ্ণ ড্ৰেইনটো দেখিছে যে এনেকুৱা ধৰণৰ বহুকেইটা ড্ৰেইন বনাইছে তালাপ গাঁও পঞ্চায়তত অন্তৰ্গত বিভিন্ন ঠাইত, যাতে ফিল্ডবিলাক বা কাষৰ দাঁতিকাষৰীয়া ঠাইবিলাকৰ পৰা পানী খুব ধুনীয়াকৈ নলাই দি যায়। আৰু এই MGNREGA ধৰণেৰে এনেকুৱা ধৰণৰ বহুকেইটা বনাইছে। লগতে বহুকেইটা চিলাই মেচিন প্ৰদান কৰিছে, গাহৰি প্ৰদান কৰিছে পশুপালনৰ ক্ষেত্ৰত, আৰু কেঞ্চাৰ পেচেণ্টক আৰ্থিকভাৱে সহায় কৰিছে। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত যাবৰ বাবে এয়া দেখিছে তালাপ গাঁও পঞ্চায়তৰ এটা ব্যতিক্ৰমী পদক্ষেপ, যাতে যথাসময়ত পৰীক্ষা কেন্দ্ৰত গৈ উপস্থিত হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে। সেইবাবে তালাপ গাঁও পঞ্চায়তৰ ফালৰ পৰা বিনামূলীয়াকৈ যাতায়াতৰ সুবিধা কৰি দিছে, সম্পূৰ্ণ বিনামূলীয়াকৈ। পঞ্চায়তৰ ফিল্ডত আছোঁ, যিখন নগৰ খেলপথাৰ, খুব সৰ্বাংগ সুন্দৰভাৱে ফিল্ডখন মানে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। ল'ৰা ছোৱালীবিলাকক দেখুৱালে খেলি আছে। আৰু সভাপতি মহোদয় তথা আটক বন্ধু আৰু অন্যান্য ৱাৰ্ডবিলাকতো ঠিক তেনেদৰে খুব সুন্দৰভাৱে কাম হৈছে। দেখি পোৱা নাই, কিন্তু কি ধৰণৰ কাম আপুনি আগবঢ়াই লৈ গৈছে অন্যান্য ৱাৰ্ডবিলাকত? আমাৰ তালাপ গাঁও পঞ্চায়তৰ আণ্ডাৰত 10টা ৱাৰ্ড আছে। 10টা ৱাৰ্ডৰ ভিতৰত 1 নম্বৰ চামগুৰি হৈছে। সেই চামগুৰিটো আমি তাতো উপপথ আমি বনাইছোঁ গাঁও পঞ্চায়তৰ ফালৰ পৰা, ব্লকৰ পৰা আদি কৰি। আৰু তাৰ ডেকা ল'ৰা ছোৱালীবিলাকো যাতে খেলা ধূলা কৰিব পাৰে তাৰ কাৰণে আমি ফিল্ড মেৰামতি কৰিছোঁ। তাৰপিছত MGNREGAৰ জৰিয়তে আমি তাতে নলা নিৰ্মাণ কৰি ফিচাৰীৰ পৰা আদি কৰি গোটৰ সুবিধা হোৱাকৈ ভালেখিনি কাম কৰিছোঁ আমি। তাৰপিছতে আমি আৰু পথাৰলৈ যোৱাৰ সুবিধা হওক বুলি আমি কিছুমান ৰাস্তাৰ ক্ষেত্ৰতো আমি যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা তালাপ গাঁও পঞ্চায়তে লৈছে। তাৰপিছতে 2 নম্বৰ ৱাৰ্ড আমাৰ পুলিবাৰী বুলি কয়, আমাৰ সেইখন বাগান এটা এলেকা পৰে। তাত আমি বাগান এলেকাৰ সেই পুলিবাৰী 2 নম্বৰ ৱাৰ্ডতো আমি এখন সৰুকৈ শিশু উদ্যান বনাই ৰাখিছোঁ। তাতো এখন শিশু উদ্যান বনাইছে। এখন আমি শিশু উদ্যান তাতে আমি চলাৰ ব্যৱস্থাও কৰিছোঁ। তাৰপিছত কেইবাটাও উপপথ বনাইছোঁ আমি। আৰু তাৰ 2 নং ৱাৰ্ডৰ গাঁওবাসীৰ
ৰাইজো যথেষ্ট সুখী। তাৰপিছতে 3 নম্বৰ ডাঙৰি লাইন আছে। ডাঙৰি লাইনতো আমি এখন শ্মশান বনাইছোঁ। শ্মশানৰ লগতে আমি তাতে উপপথ বনাইছোঁ পেৱাৰ ব্লকৰ পৰা আদি কৰি। আৰু চেংলি লাইন যিটো আমাৰ ৱাৰ্ড আছে 4 নম্বৰ ৱাৰ্ড হয়, সেই তাতো আমি ৰাস্তাৰ চেণ্ট গ্ৰেভেলৰ পৰা আদি কৰি শ্মশান ক্ষেত্ৰত আৰু MG এনেকাৰ জৰিয়তে যথেষ্টখিনি কাম কৰিছোঁ। 5 নম্বৰ ৱাৰ্ডটো এৰাগাঁও পৰে আৰু এৰাগাঁৱতো আমি বৰ্তমান সময়ত আমি মুকলি মঞ্চ কালচাৰেল ক্ষেত্ৰখনত আগবঢ়াই নিবৰ কাৰণে মুকলি মঞ্চৰ পৰা আদি কৰি তাত থকা খেলপথাৰৰ পৰা আদি কৰি স্কুলৰ ডেভেলপমেণ্ট যিবিলাক পানীৰ কাৰণে অসুবিধাত কেতিয়াবা পৰে বাৰিষা কালত সেইবিলাকো আমি ঠিক কৰিছোঁ যাতে পানী যাতে নহওক। যথেষ্টখিনি আমি 5 নম্বৰ ৱাৰ্ডতো কৈছোঁ ৰাস্তা পদূলিৰ পৰা আদি কৰি। 7 নম্বৰ ৱাৰ্ডটোতো সেই একেই ৰাস্তাৰ পৰা আদি কৰি যিমানবিলাক আমাৰ যুৱ সংঘৰ কাৰ্যালয় আছিলে সেইবিলাক ঠিক কৰিছোঁ। খেলপথাৰ নিৰ্মাণ কৰিছোঁ তাতো। তাৰপিছতে আমাৰ 8 নম্বৰ ৱাৰ্ডটো ককৰাতলি পৰে। ইয়াত ককৰাতলি ৱাৰ্ডৰ উপপথবিলাক আমি নিৰ্মাণ কৰিছোঁ, নলা ঠিক কৰিছোঁ। তাৰপিছতে MG এনেকাৰ জৰিয়তে তাতো কাম কৰি আছোঁ। তাৰপিছত 9 নম্বৰ ৱাৰ্ডটো আমাৰ তালাপ বজাৰৰ আশে পাশে পৰে। 9 নম্বৰ ৱাৰ্ডতো আমি ৰাস্তা পদূলি যথেষ্ট কৰিছোঁ আৰু তাতে MG এনেকাৰ জৰিয়তে ইয়াতো কাম কৰিছোঁ। তাৰপিছত 10 নম্বৰ ৱাৰ্ডটো আমাৰ তালাপ মেইন টাউনখনে পৰে। গতিকে ইয়াতো আমি এই ধৰণে কামবিলাক কৰিছোঁ আৰু ইয়াত ইতিমধ্যে আমি বহি আছোঁ 10 নম্বৰ ৱাৰ্ডত। এইটো 10 নম্বৰ ৱাৰ্ডৰ এখন নগৰ খেলপথাৰখন হয়। ইয়াৰ আশে পাশে যিমানকেইখন বিদ্যালয় আছিলে প্ৰতিখন বিদ্যালয়ত আমি যিবিলাক অতি প্ৰয়োজনীয় সমস্যা আছিলে আমি বেঞ্চ ডেস্কৰ পৰা আদি কৰি বিদ্যালয়ত দিছোঁ। গাঁও পঞ্চায়তখনে আমি বিদ্যালয়ৰ ফালৰ পৰা আমি তাতে যি প্ৰস্ৰাৱগাৰৰ পৰা আদি কৰি অন্যান্য যিখিনি সা সুবিধা আমি দিব লাগে যাৱতীয় সা সুবিধাখিনিও দিবলৈ যত্ন কৰিছোঁ। আৰু ঠিক তেনেধৰণে আমি পৰৱৰ্তী পৰ্যায়তো কৰি যাম বুলি আমি তেনেকুৱাকৈ স্কিমবিলাক আগবঢ়াই ৰাখিছিলোঁ, কিন্তু ইতিমধ্যে আমাৰ সমাপন হৈছে। আৰু CC কেমেৰাৰ ক্ষেত্ৰত কথা কৈছোঁ, বজাৰখনত CC কেমেৰাটো এইটো কাৰণে আমি লগাইছিলোঁ আমাৰ ইয়াতে যথেষ্ট কেতিয়াবা ধৰক চুৰ বা অন্যান্য উপদ্ৰৱটো চলে, সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে হাই কাজিয়াবিলাক অকণমান নাইকিয়া কৰিবৰ কাৰণে ঠিক তেনেকৈ আমি মহিলা সুৰক্ষিতৰ বাবে সৰু শিশুসকলৰ সুৰক্ষিতৰ বাবে এই তালাপত CC কেমেৰাৰ ব্যৱস্থাটো কৰিছিলোঁ যাতে আমাৰ পুলিচ প্ৰশাসনৰ সুবিধা হয়। আৰু ইয়াৰ মনিটৰটো আমাৰ থানাত আছে। আচ্ছা, মানে সাংঘাতিক কথাটো হ'ল পঞ্চায়তে তালাপ নগৰখনত CCTV সংস্থাপন কৰিছে যাতে চুৰ তুৰ বা এইবিলাক ধৰক বিভিন্ন কাম কৰিব নোৱাৰে আৰু আৰক্ষী নিৰীক্ষণ থাকে। খুব ধুনীয়া পদক্ষেপ আৰু লগতে গোটেই তালাপখন ষ্ট্ৰীট লাইটে পোহৰে জিলিকাই তুলিছে। আপুনি যদি ৰাতি আহে যে আপুনি এখন গাঁও পঞ্চায়তৰ অধীনত আছে এই নগৰখন বুলি আপুনি ধৰিব নোৱাৰিব। খুব ধুনীয়া জাকত জিলিকা বুলিয়ে ক'ম মই। আৰু য'ত বহি আছোঁ বিশেষকৈ এইটো এটা খেলপথাৰৰ ষ্টেডিয়ামৰ এটা অংশ। 13 বছৰ খেল হোৱা নাই। 13 বছৰ অন্তত ইয়াত খেল হৈছে আচলতে। এতিয়া ল'ৰা ছোৱালীবিলাকে খেলিব ধৰিছে। গতিকে পঞ্চায়তৰ কাৰ্যকাল প্ৰায় শেষ হ'ল। তথাপিও ভৱিষ্যতৰ দিনৰ বাবে সমাজৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে নিজৰ ব্যতিক্ৰমী চিন্তাৰে সমাজখনক কিদৰে আগবঢ়াই লৈ যাব পাৰিব, সমাজখনৰ বিভিন্ন দিশত তেখেতে কিদৰে আগবঢ়াই লৈ যায় সেয়া ৰাইজে লক্ষ্য কৰিব। কিন্তু আমি এই চেগতে তেখেতক ধন্যবাদ জনোৱাৰ উপৰিও ভৱিষ্যতৰ জীৱনৰ বাবে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে ভগৱানে শক্তি দিয়ক, তেখেতে আৰু কাম কৰক সমাজৰ বাবে, ৰাইজৰ বাবে আৰু উন্নয়নমূলক কামত বিভিন্ন শৈক্ষিক সামাজিক বিভিন্ন দিশত তেখেতে সমাজখনক আগবঢ়াই লৈ যাওক। তেখেতে আমাৰ হৈ প্ৰতিনিধিত্ব কৰক, আমাক প্ৰতিনিধিত্ব কৰি আমাক আগবঢ়াই লৈ যাওক, অঞ্চলটোক আগবঢ়াই লৈ যাওক, তাকে কামনা কৰিম। গতিকে আপোনাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ থাকিল আপোনালৈ। লগতে ভিডিঅ' চাই থকা প্ৰতিগৰাকী ব্যক্তিলৈ মই তালাপ গাঁও পঞ্চায়তলৈ নিমন্ত্ৰণ জনালোঁ। কেতিয়াবা তালাপ গাঁও পঞ্চায়তত পাক এটা মাৰিব। ধন্যবাদ। ঠিক আছে, ধন্যবাদ। জয় অসম।